নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ, নামাফেৰা হিলাৰ। আপোনালোকে বাৰু আপোনালোকৰ লাইফত ষ্টাক হৈ থকা যেন পাইছে নেকি? বা কোনো কামত আগুৱাব পৰা নাই নেকি? বা আপোনালোকৰ ল'ৰা ছোৱালীক সঠিক পথত আগবাঢ়ি যাবলৈ সহায় কৰাত অকণমান বাধা পাইছে নেকি? যদি এনেকুৱা ধৰণৰ বাধাবিলাক আপোনালোকৰ জীৱনত আহিছে, তেতিয়াহ'লে আপোনালোকে নিউমাৰলজিৰ সহায়ত আপোনালোকৰ ডেট অফ বাৰ্থটো আৰু নামটো চেক কৰি পেলাই এই বাধাবিলাক আঁতৰাবলৈ পাৰে। আপোনালোকে জানেনে, আপোনালোকৰ নামত ডেট অফ বাৰ্থ আৰু নামত যিখিনি সংখ্যা থাকে, সেই সংখ্যাখিনিৰ প্ৰত্যেকটো সংখ্যাৰে এটা এনাৰ্জি থাকে। আৰু যদি আমি সেই এনাৰ্জিখিনি বেলেঞ্চ কৰি আমাৰ ডেট অফ বাৰ্থ আৰু নামটো ঠিক কৰি লওঁ, তেতিয়াহ'লে আমাৰ এই যিখিনি বাধা বিঘিনি থাকে সেইখিনি আমি আঁতৰাব পাৰোঁ। আমাৰ প্ৰত্যেকৰে ডেট অফ বাৰ্থত প্ৰত্যেকটো নাম্বাৰেই নাথাকে। গতিকে নাথাকা নাম্বাৰখিনি আমি এক্টিভ কৰিব লাগিব, কৰি পেলাই তাৰ এনাৰ্জি ল'ব লাগিব। আৰু কেতিয়াবা কিছুমান নাম্বাৰ আমাৰ বেছি হৈ থাকে। এই যে বেছি হৈ থকা নাম্বাৰৰ এনাৰ্জিটো আমি কমাব লাগিব। বিভিন্ন ৰিমেডিজৰ সহায়ত আমি এইখিনি ঠিক কৰিবলৈ পাৰোঁ। লগতে নামটো আমি ডেট অফ বাৰ্থটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ, সেইটো আমি জন্মত লগতে লৈ আহা। কিন্তু নামটো আমি কি কৰিব পাৰোঁ, শুদ্ধ কৰিব পাৰোঁ। যদি কিবা নামে আমাক বাধা দি আছে বা নামৰ পৰা আমাৰ বাধা আহি আছে, তেতিয়াহ'লে আমি নামটো শুদ্ধ কৰি ল'ব পাৰোঁ। লগতে ল'ৰা ছোৱালীবিলাকৰ যিসকলে কি হিচাপে তেওঁলোক আগবাঢ়িব, তেওঁলোকৰ কেৰিয়াৰ কি কৰিব, সেইটোও নিউমাৰলজি তেওঁলোকৰ ডেট অফ বাৰ্থৰ নিউমাৰলজিৰ সহায়ত সেইটো তেওঁলোকে গাইডেন্স কৰিব পাৰি তেওঁলোকক। গতিকে যদি আপোনালোকে এনেকুৱা ধৰণৰ গাইডেন্স বিচাৰিছে, এনেকুৱা ধৰণৰ বাধাৰ সন্মুখীন হৈ আছে আৰু সেইটো আঁতৰাবলৈ বিচাৰিছে, তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত মোৰ সৈতে কণ্টেক্ট কৰিব। মই নিউমাৰলজিৰ সহায়ত আপোনালোকক এইখিনি বিষয়ত সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।